মৃত্যুৱে অনাথ কৰিলে ভাৰতৰ এখন গাঁও। ভাৰতৰ এখন গাঁওক অনাথ কৰিলে জিমি কাৰ্টাৰৰ মৃত্যুৱে। সেই গাঁওখন আজি আকৌ আহিছে চৰ্চালৈ। 100 বছৰ গৰকা জিমি কাৰ্টাৰে শেষ নিশ্বাস ত্যাগ কৰিলে। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। জিমি কাৰ্টাৰ আমেৰিকাৰ 39 সংখ্যক ৰাষ্ট্ৰপতি, আমেৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি, আমেৰিকাৰ আটাইতকৈ দীৰ্ঘায়ু ৰাষ্ট্ৰপতিগৰাকী হৈছে জিমি কাৰ্টাৰ। আৰু সেই জিমি কাৰ্টাৰে 100 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে জৰ্জিয়াৰ প্লেইনছৰ নিজা বাসগৃহত। জৰ্জিয়া প্লেইনছৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰাত গভীৰ শোক প্ৰকাশ কৰিছে বিভিন্নজনে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ পৰা আৰম্ভ কৰি প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামালৈ সকলোৱে গভীৰ শোক প্ৰকাশ কৰিছে জিমি কাৰ্টাৰৰ মৃত্যুত। যিগৰাকী জিমি কাৰ্টাৰ মধ্যপ্ৰাচ্যৰ শান্তি দূত হিচাপে পৰিচিত আছিল, যিগৰাকী জিমি কাৰ্টাৰে মানৱ অধিকাৰৰ হকে বিশ্ব স্বাস্থ্যৰ হকে অক্লান্তভাৱে কাম কৰিছিল। মাত্ৰ এটা কাৰ্যকাল আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল আৰু সেই এটা কাৰ্যকালতে তেওঁ বিশ্বৰ অৰ্থনীতিত সুদূৰ প্ৰভাৰী প্ৰভাৱ পেলাইছিল। সেইগৰাকী প্ৰভাৱশালী ৰাষ্ট্ৰপতি, আমেৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ দেহাৱসান। পুনৰ জনাইছোঁ, মধ্যপ্ৰাচ্যৰ শান্তিৰ দূত হিচাপে জিমি কাৰ্টাৰ পৰিচিত আছিল। লগতে বিশ্ব স্বাস্থ্য আৰু মানৱ অধিকাৰৰ বাবে অক্লান্তভাৱে তেওঁ কাম কৰি গৈছে। মানৱ সেৱাৰ বাবে আগবঢ়োৱা তেওঁৰ সেই অৱদানৰ বাবে 2002 চনত জিমি কাৰ্টাৰক শান্তিৰ নোবেল সন্মানেৰে সন্মানিত কৰা হৈছে। শান্তিৰ নোবেল বঁটাজয়ী জিমি কাৰ্টাৰ। আমি আপোনাক জনাইছোঁ যে 1980 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপাব্লিকান ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ৰোনাল্ড ৰেগানে তেওঁক পৰাস্ত কৰাৰ পূৰ্বে হোৱাইট হাউচত এটা কাৰ্যকাল তেওঁ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল 1977 চনৰ পৰা। 1980 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ পৰাস্ত হয় আৰু তেওঁৰ সেই কাৰ্যকালত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু মানৱ অধিকাৰৰ হকে কাম কৰি গৈছিল। তেওঁৰ যিটো কাৰ্যকাল আছিল, এটা কাৰ্যকালত মানৱ অধিকাৰৰ হকে কাম কৰিছিল আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ওপৰত তেওঁ বিশেষ আগবঢ়াইছিল তেওঁৰ অৱদান, যাৰ বাবে তেওঁ 2002 চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছিল। মাত্ৰ এটা কাৰ্যকালৰ পাছতে তেওঁ মানৱ অধিকাৰৰ হকে কাম কৰিছিল, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ওপৰত যথেষ্টখিনি কাম কৰিছিল, মধ্যপ্ৰাচ্যৰ শান্তি দূত হিচাপে তেওঁ পৰিচিত হৈছিল আৰু 2002 চনত তেওঁক শান্তিৰ নোবেল বঁটাৰে সন্মানিত কৰা হৈছিল। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, জিমি কাৰ্টাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আমেৰিকাৰ বিদায়ী ৰাষ্ট্ৰপতি জো বাইডেনে। জো বাইডেনে গভীৰ শোক প্ৰকাশ কৰি এক্স হেণ্ডেলত তেওঁ এটা পোষ্ট কৰিছে, য'ত তেওঁ লিখিছে যে 6 দশক ধৰি জিমি কাৰ্টাৰক জিল আৰু মোৰ বন্ধু বুলি সম্বোধন কৰাৰ সৌভাগ্য হৈছিল। আমেৰিকাকে ধৰি সমগ্ৰ বিশ্বৰ লাখ লাখ লোক আছে যিয়ে জিমি কাৰ্টাৰক কেতিয়াও হয়তো লগ পোৱা নাই, সেইসকলেও আনকি জিমি কাৰ্টাৰক বন্ধু হিচাপে ভাবিছিল। এনেদৰে তেওঁ শোক প্ৰকাশ কৰিছে জো বাইডেনে। এয়া আছিল জিমিৰ আটাইতকৈ ডাঙৰ কৃতিত্ব। বিশ্বৰ লাখ লাখ লোকে বন্ধু হিচাপে ভাবিছিল জিমি কাৰ্টাৰক আৰু সেয়া আছিল জিমি কাৰ্টাৰৰ আটাইতকৈ ডাঙৰ কৃতিত্ব। জিমি কাৰ্টাৰ ৰাজনীতিৰ ঊৰ্ধত থকা বুলি উল্লেখ কৰে জো বাইডেনে এক্স হেণ্ডেলত। ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ মাত্ৰ এটা কাৰ্যকাল থাকিলেও বিশ্বৰ ৰাজনীতিত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছিল তেওঁৰ কাম কাজে সমগ্ৰ বিশ্বত। এতিয়া আহিছোঁ মূল প্ৰসংগলৈ। জিমি কাৰ্টাৰ আমেৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুৱে ভাৰতৰ কোনখন গাঁৱক অনাথ কৰিলে? কোনখন গাঁও আজি অনাথ হ'ল জিমি কাৰ্টাৰৰ বিয়োগত? তাৰ বাবে আমি উভতি যাব লাগিব 1978 চনলৈ। 1978 চনত যেতিয়া তেওঁ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল। 1978 চনৰ 1 জানুৱাৰীৰ পৰা 3 জানুৱাৰীৰ ভিতৰত তেওঁ ভাৰত ভ্ৰমণলৈ আহিছিল আৰু সেই ভাৰত ভ্ৰমণলৈ অহাৰ সময়ছোৱাত তেওঁৰ এখন বিশেষ গাঁৱৰ প্ৰতি আকৰ্ষণ আছিল। সেই গাঁওখনৰ প্ৰতি তেওঁৰ যথেষ্ট দুৰ্বলতা আছিল। সেই দুৰ্বলতা আৰু সেই আকৰ্ষণৰ বাবে তেওঁ সেই গাঁওখন পৰিভ্ৰমণ কৰিবলৈ গৈছিল। গাঁওখন আছিল হাৰিয়ানাৰ এখন গাঁও। গাঁওখনৰ নাম হৈছে নাছিৰাবাদ।
হাৰিয়ানাৰ নাছিৰাবাদ ভ্ৰমণ কৰিছিল তেতিয়াৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত জিম্মী কাৰ্টাৰে পুনৰ জনাইছোঁ সেয়া আছিল 1978 চনৰ 1 জানুৱাৰীৰ পৰা 3 জানুৱাৰীৰ ভিতৰত জিম্মী কাৰ্টাৰে সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইক সাক্ষাৎ কৰিছিল দুই ৰাষ্ট্ৰপ্ৰধানৰ বৈঠকতে ভিন্ন দিশত ভাৰত আৰু আমেৰিকাৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক যথেষ্ট উন্নীত হৈছিল আৰু সেই ভ্ৰমণকালতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জিম্মী কাৰ্টাৰে হাৰিয়ানাৰ নাছিৰাবাদ গাঁও ভ্ৰমণ কৰিছিল নাছিৰাবাদ গাঁৱত জিম্মী কাৰ্টাৰক উষ্ম আদৰণি জনোৱা হৈছিল জিম্মী কাৰ্টাৰে 1978 চনত ভাৰত ভ্ৰমণ কৰাৰ এই কিছু আলোকচিত্ৰ আপুনি প্ৰত্যক্ষ কৰিছে মোৰাৰজী দেশাই উষ্ম আদৰণি জনায় তাৰ পিছত হাৰিয়ানাৰ সেই গাঁওখন নাছিৰাবাদলৈ যায় নাছিৰাবাদত তেওঁক উষ্ম আদৰণি জনায় আৰু নাছিৰাবাদত জিম্মী কাৰ্টাৰৰ প্ৰৱেশৰ লগে লগে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছিল সকলোৱে ঢাক ঢোলেৰে আদৰণি জনাইছিল উষ্ম আদৰণি জনাইছিল জিম্মী কাৰ্টাৰক কাৰণ এই জিম্মী কাৰ্টাৰৰ এই ভ্ৰমণে গাঁওখনৰ নাম সলনি কৰি পেলাইছিল যি নাছিৰাবাদ গাঁৱৰ কথা আমি কৈছোঁ যেতিয়া জিম্মী কাৰ্টাৰে এই গাঁওখন ভ্ৰমণ কৰি গৈছিল জিম্মী কাৰ্টাৰৰ ভ্ৰমণৰ পাছতে নাছিৰাবাদৰ নাম সলনি কৰি গাঁওখনৰ নাম ৰখা হৈছিল কাৰ্টাৰপুৰী অৰ্থাৎ নাছিৰাবাদ কাৰ্টাৰপুৰীলৈ পৰিণত হৈছিল জিম্মী কাৰ্টাৰৰ ভ্ৰমণৰ পাছতে কাৰণ এই গাঁওখনৰ প্ৰতি যিটো আকৰ্ষণ বা দুৰ্বলতা আছিল তাৰ কাৰণ আছিল 1960 দশকত জিম্মী কাৰ্টাৰৰ মাতৃয়ে এই গাঁওখনলৈ আহিছিল এই গাঁওখনত সমাজকৰ্মী হিচাপে যথেষ্টখিনি কাম কৰিছিল বহু দিন কটাইছিল নাছিৰাবাদ গাঁওখনত জিম্মী কাৰ্টাৰৰ মাতৃয়ে জিম্মী কাৰ্টাৰৰ মাতৃ লিলিয়ান গৰ্ডি কাৰ্টাৰে এগৰাকী সমাজকৰ্মী হিচাপে 1960 দশকতে হাৰিয়ানাৰ নাছিৰাবাদ গাঁৱত কিছুদিন আছিল কাম কৰিছিল দীৰ্ঘ সময়ৰ বাবে এই গাঁওখনত কাম কৰিছিল আৰু এই সময়ত মাতৃয়ে বাস কৰি যোৱা মাতৃয়ে কাম কৰি যোৱা সেই গাঁওখনৰ কথা মাতৃৰ মুখৰ পৰাই শুনিছিল জিম্মী কাৰ্টাৰে আৰু সেইবাবে এটা দুৰ্বাৰ হেঁপাহ আছিল যেতিয়া তেওঁ ভাৰত ভ্ৰমণ কৰিব তেতিয়া তেওঁ সেই গাঁওখন অৰ্থাৎ হাৰিয়ানাৰ নাছিৰাবাদ গাঁওখনলৈ যাব সেই মৰ্মে 1978 চনত তেওঁ যেতিয়া ভাৰত ভ্ৰমণলৈ আহিল তেতিয়া তেওঁ সেই সপোন পূৰণ কৰিলে তেওঁৰ মনত যি বাসনা পুহি ৰাখিছিল মাতৃয়ে কাম কৰা গাঁওখনত যোৱাৰ সেইখিনি তেওঁ পূৰণ কৰিলে নাছিৰাবাদলৈ গ'ল জিম্মী কাৰ্টাৰে নাছিৰাবাদ ভ্ৰমণ কৰিলে জিম্মী কাৰ্টাৰৰ আগমনৰ সময়ত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিলে গাঁওবাসীয়ে আনন্দ উল্লাসেৰে জিম্মী কাৰ্টাৰক আদৰণি জনাইছিল আৰু পৰৱৰ্তী সময়ত জিম্মী কাৰ্টাৰক সন্মান যাচিবৰ বাবে জিম্মী কাৰ্টাৰৰ সন্মানাৰ্থেই গাঁওবাসীয়ে গাঁও পঞ্চায়ত পাতি গাঁওখনৰ নাম কাৰ্টাৰপুৰী হিচাপে নামাকৰণ কৰে আৰু ভাৰত এৰি যোৱাৰ পাছত তেওঁ যেতিয়া ভাৰত এৰি গ'ল ভাৰত এৰি যোৱাৰ পিছত তেওঁ নাছিৰাবাদ অৰ্থাৎ কাৰ্টাৰপুৰীত অহাৰ যিখিনি অভিজ্ঞতা আছিল সেই অভিজ্ঞতা তেওঁৰ জীৱনৰ চিৰস্মৰণীয় অভিজ্ঞতা বুলি উল্লেখ কৰি গ'ল ৰাষ্ট্ৰপতিৰ দায়িত্ব আমেৰিকাৰ দৰে শক্তিধৰ ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতিৰ দায়িত্বৰ পাছতো নাছিৰাবাদৰ গাঁওবাসীৰ যিখিনি আতিথ্য আছিল সেই আতিথ্যখিনিৰ প্ৰতি তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ কেতিয়াও পাহৰা নাছিল ভাৰত ভ্ৰমণ সামৰি তেওঁ যেতিয়া পুনৰ ৰাষ্ট্ৰপতিৰ কামত তেওঁ নিয়োজিত হ'ল ৰাষ্ট্ৰপতিৰ গধুৰ দায়িত্ব তেওঁ পালন কৰি গ'ল আৰু সেই হোৱাইট হাউচৰ পৰাই নাছিৰাবাদ তথা কাৰ্টাৰপুৰী গাঁও প্ৰধানলৈ পত্ৰ লিখি গাঁওবাসীৰ আতিথ্য আৰু বন্ধুত্বক তেওঁ শলাগ লৈছিল তেওঁ ৰাষ্ট্ৰপতি হিচাপে সমগ্ৰ বিশ্ব তেওঁ ভ্ৰমণ কৰিছে সমগ্ৰ বিশ্ব বিভিন্ন দেশ বিদেশ তেওঁ ভ্ৰমণ কৰি ফুৰিছে আৰু সেই ভ্ৰমণৰ মাজতো ভাৰতৰ নাছিৰাবাদৰ অৰ্থাৎ কাৰ্টাৰপুৰীৰ গাঁওবাসীৰ যিখিনি আতিথ্য আছিল সেইখিনি আতিথ্য কেতিয়াও পাহৰিব নোৱাৰা বুলি তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰি গৈছিল তেওঁৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰি গৈছিল আৰু হোৱাইট হাউচৰ পৰাই পত্ৰযোগে সেই কৃতজ্ঞতা অভিজ্ঞতাৰ কথা লিখিছিল নাছিৰাবাদৰ গাঁও প্ৰধানলৈ গতিকে এনেকুৱাই এটা সম্পৰ্ক ভাৰতৰ এই গাঁওখনৰ প্ৰতি বা নাছিৰাবাদ বা কাৰ্টাৰপুৰীৰ প্ৰতি তেওঁৰ সেই আগ্ৰহ সেই তেওঁৰ হেঁপাহ গতিকে সেইখিনি হেঁপাহ তেওঁ সদায় মনত পুহি ৰাখিছিল আৰু তেওঁক সন্মান যাচিবৰ বাবে ভাৰতৰ নাছিৰাবাদ হাৰিয়ানাৰ নাছিৰাবাদৰ গাঁওখনৰ নামেই সলনি কৰি পেলোৱা হৈছিল নতুন নামাকৰণেৰে কাৰ্টাৰপুৰী কৰা হৈছিল আৰু সেই কাৰ্টাৰপুৰীত আজি শোকৰ ছাঁ পৰিছে বিভিন্নজনে শোক প্ৰকাশ কৰিছে জিম্মী কাৰ্টাৰৰ মাতৃৰ সান্নিধ্য লাভ কৰা জিম্মী কাৰ্টাৰৰ সান্নিধ্য লাভ কৰা বিভিন্নজনে আজি শোক প্ৰকাশ কৰিছে আমেৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি শান্তিৰ নোবেল বঁটা বিজয়ী জিম্মী কাৰ্টাৰৰ বিয়োগত আৰু এনেদৰে ভাৰতৰ সৈতে তেওঁৰ যি টান তেওঁৰ যি সম্পৰ্ক
এখন গাঁও আজি অনাথ হিচাপে চৰ্চা লাভ কৰিছে জিমি কাৰ্টাৰৰ মৃত্যুত। লাইভৰ পৰা বিদায় লৈছোঁ, নমস্কাৰ।